Hello students, this is Pranjal sir, Director of Taswani Institute. আজি আমি এই ভিডিওটো আমাৰ যে 17 ফেব্ৰুৱাৰী যি এইচএস ফিজিক্সৰ এক্সাম আছে তাৰ কিছুমান এক্সপেক্টেড টপিকস কিছুমান আমি ডিসকাস কৰিবলৈ আহিছো যাতে এই টপিকখিনি কাৰণ ডিসকাশন এইটোৱে যে সকলো ষ্টুডেণ্টছ সমান নহয় আমিও জানো যিসকল ষ্টুডেণ্টে গোটেই বছৰটো থৰো সিলেবাস পঢ়িছে তেওঁলোকে হ'ল সিলেবাস মানে প্ৰিপেয়াৰ কৰি এক্সামৰ কাৰণে যাব কিন্তু তাৰ মতে আমাৰ বহুত মেডিকেল ষ্টুডেণ্টছ থাকে যি যদি অলপমান সাপোৰ্ট টপিক পাই যায় সেই টপিকখিনিৰ ওপৰত যদি কুৱেশ্যনছ পায় তে এটলিষ্ট বৰ্তমান আপকামিং বোৰ্ড এক্সামটো তেওঁ ধুনীয়াকৈ পাৰ হৈ গুচি যাব তাৰ পিছত তেওঁ এজ এ এন্ট্ৰেন্সৰ কাৰণে তেওঁ সময় পাব তেওঁ সেইখিনি প্ৰিপেয়াৰেশ্যন তেওঁ ল'ব পাৰিব ঠিক আছে এতিয়া আমি আহি আছো ইলেক্ট্ৰোষ্টেটিক্সৰ পৰা আমি কি এক্সপেক্ট কৰি আছো ইলেক্ট্ৰোষ্টেটিক্সৰ পৰা যদি আমি চাবলৈ চাওঁ আমি এক্সপেক্ট কৰি আছো কুৱেশ্যনছ বিলাক জেনাৰেলি ফ'ৰ্চ যি ইলেক্ট্ৰিক ফ'ৰ্চ যি আছে আৰু ইলেক্ট্ৰিক ফিল্ড যি আছে ইলেক্ট্ৰিক ফ'ৰ্চৰ ফিল্ডৰ পৰা 1 and 2 মাৰ্কছৰ কুৱেশ্যনছ আমি এক্সপেক্ট কৰি আছো 1 and 2 মাৰ্কছৰ কুৱেশ্যনছ ঠিক আছে 1 and 2 মাৰ্কছৰ কুৱেশ্যন ইলেক্ট্ৰোষ্টেটিক্স আৰু ফিল্ডৰ ফ'ৰ্চৰ পৰা এক্সপেক্ট কৰিছো নেক্সট আমি গছ থিওৰেম যি আছে আমাৰ হাতত গছ থিওৰেমৰ পৰা আমি জেনাৰেলি 3 মাৰ্কছৰ কুৱেশ্যনছ এক্সপেক্ট কৰিছো গছ থিওৰেম তাৰ ডেৰিভেশ্যন হ'ব পাৰে নাইলাকে তোমাৰ এজ এ হোল প্লেন সাৰফেসৰ কাৰণে হ'ব পাৰে ঠিক আছে বা স্ফেৰিকেল স্ফিয়াৰৰ কাৰণে গছ থিওৰেম এপ্লাই কৰি ইলেক্ট্ৰিক ফিল্ড ল'ব দিব পাৰে আমি এই টপিকটো এক্সপেক্ট কৰি আছো 3 মাৰ্কছ দিবলৈ তাৰ পিছত আমি নেক্সট আছে পটেনশিয়াল এনাৰ্জি ইয়াৰ পৰা আমি 4 মাৰ্কৰ কুৱেশ্যনছ এটা আৰু 3 মাৰ্কছৰ 2 মাৰ্কছৰ আমি এক্সপেক্ট কৰি আছো এই টপিকটোৰ পৰা এটা কুৱেশ্যনছ আমাৰ ষ্টুডেণ্টছে পাব বুলি তাৰ পিছত তোমাৰ এই টপিকখিনিৰ পৰা তোমাৰ ডেফিনেশ্যন বা 1 মাৰ্কৰ কুৱেশ্যন এক্সপেক্টেড আছে আৰু নেক্সট তাৰ পিছত আছে কেপাচিটৰৰ পৰা আমাৰ পেৰেলেল প্লেট কেপাচিটৰ আছে তাৰ আমি ডেৰাইভেশ্যনছ তাৰ পিছত তোমাৰ এজেবল এনাৰ্জি of a parallel plate capacitor ঠিক আছে আৰু ডাইলেক্ট্ৰিক এই কেইটা টপিক আমি এক্সপেক্ট কৰি আছো ইলেক্ট্ৰোষ্টেটিক্স চেপ্টাৰৰ পৰা ফ'ৰ্চ এণ্ড ফিল্ডৰ পৰা 1 and 2 মাৰ্কছৰ কুৱেশ্যনছ গছ থিওৰেমৰ পৰা পটেনশিয়াল এনাৰ্জিৰ পৰা তাৰ ডেফিনেশ্যন ডেৰিভেশ্যন এক্সপেক্ট কৰিছো আৰু প্যাৰেলাল প্লেট কেপাচিটৰ এনাৰ্জি আৰু ডাইলেক্ট্ৰিক কনষ্টেন্ট এই টপিক কেইটা আমি ইলেক্ট্ৰোষ্টেটিক্সৰ পৰা আমি এক্সপেক্ট কৰি আছো ঠিক আছে তো এইখিনি ইলেক্ট্ৰোষ্টেটিক্সৰ পৰা এক্সপেক্ট কৰিছো তাৰ পিছত নেক্সট আমি এক্সপেক্ট কৰি আছো নেক্সট চেপ্টাৰটো হৈ গ'ল আমাৰ কাৰেন্ট ইলেক্ট্ৰিচিটিৰ পৰা যদি মই চাওঁ তোমালোকৰ কাৰেন্ট ইলেক্ট্ৰিচিটিৰ পৰা মেইনলি যদি মই চাওঁ জেনাৰেলি মই ohms law পৰা ohms lawটো ভালকে চাওঁ ohms law derivation ঠিক আছে definition তাৰ পিছত তোমাৰ ohms law তোমাৰ যে হ'ল লিমিটেশন ঠিক আছে লিমিটেশন এই গোটেই ohms law গোটেই কন্টেন্টখিনি ঠিক আছে এক্সপেক্ট কৰি আছো তাৰ লগতে কাৰেন্টৰ বিল অন দ্য ড্ৰিপ ভেলোচিটি related questions derivation or numerical expect for the three velocity related tar pisot amar next EMF and thermal potential difference ase tar pora ami expect kori asu ei current or first two sections ase okol ohms law pora tar pisot drip velocity related drip velocity bili kore drip velocity definition of drip velocity I equal NEA VD formula ase ঠিক আছে তো গুটে কিটা ফর্মুলা লগতে EMF thermal potential difference or definitions তাৰ পিছত মানে সিম্পল যেটা কেস আছিল এই কেটা আমি এক্সপেক্ট কৰি আছো আৰু ইয়াৰ সেকেন্ড পাৰ্ট য'ৰ আমি Kirchhoff's law কেটা এক্সপেক্ট কৰিছো তাৰ লগতে Kirchhoff's law ইউজ কৰি
Houston Bridge or definition, Houston Bridge or as a whole proof to Houston Bridge or the formula to proof. Eketa ami expected topic out. ঠিক আছে এতিয়া কথাটো হৈছে এটা আমি এক্সপেক্ট কৰিছো তাৰ ভিতৰতে যোনখিনি ষ্টুডেন্টছৰ 70 বা 70 টাৰ্গেট কি কমপ্লিট চেপ্টাৰতে পঢ়িবা আৰু যাৰ বোলে নহয় মই কেইটামান টপিকহে পঢ়িব পাৰিম তেওঁ এইকেইটা টপিক মেইনলি পঢ়িছো তুমি চাগে নিৰাশ নহবা চাগে ঠিক আছে তাৰ পিছতে আমি কৈ আছো একটি কারেন্টৰ পিছত ম্যাগনেটোস্ট্যাটিক্স ঠিক আছে ম্যাগনেটোস্ট্যাটিক্স ৰ পৰা আমি চাবলৈ গৈছো ম্যাগনেটোস্ট্যাটিক্স কাক চোৱা ম্যাগনেটোস্ট্যাটিক্সৰ মই এটাই কৈ আছো যে বায়'অবজাৰ্ভাৰ ল ইফালে এম্পিয়াৰ সাৰ্কুলাৰ ল এই এম্পিয়াৰ সাৰ্কুলাৰ ল এই দুটা ল চাবা আৰু তাৰ এটলিষ্ট দুটা ৰিসেন্ট 2-3 ইয়াৰ্ছৰ যি কোৱেশ্চনছ আহিছে এই কোৱেশ্চনছ কেইটাই চাবা ঠিক আছে তাৰ পিছত এজেবল টৰ্কৰ এক্সপ্ৰেছনটো চাবা আৰু ম্যাগনেটিক ডাইপোল মোমেন্ট of an electron eketa bostu magnetostaticser current section to pura sabole disu tar pisot tumar ase earth magnetism jitu eta unit e ase earth magnetism jo tumar geographic axis deep declination ekhini bostu ase ei bostu kini gute kini sabo common topic aru tar moddhe ase bar magnet কিটা টপিক আছে বার ম্যাগনেটিজমৰ ডাইপোল মোমেন্ট লিবা বার ম্যাগনেটৰ ঠিক আছে এই গুটেই এটা টপিক মেইনলি চাবা ঠিক আছে কোৰ বস্তু এটা টপিক চাবা তুমি নিৰাশ নহবা তুমি মোটামুটি ভাল মাৰ্ক তুমি ক্যাৰি কৰিব পাৰিবা এটো হৈ গ'ল ম্যাগনেটোস্ট্যাটিক্সৰ পৰা মই ক'ব বাৰে কৈছো বায়ো সাৰ্বনা এনভাইৰনমেন্টৰ কথা ভালকৈ কৰিবা তাৰ ৰিলেটেড লাষ্ট 2-3 ইয়াৰ্ছৰ এটা টপিক কোৱেশ্চনছ আহিছে কেনা সাবা টৰ্কৰ এক্সপ্ৰেছনটো সাবা ম্যাগনেটিক ডাইপোল মোমেন্ট অফ এন ইলেক্ট্ৰনৰ ডেৰিভেশনটো সাবা ঠিক আছে সেইখিনি হৈ গ'ল সেইখিনি তাৰ পিছত আৰ্ট ম্যাগনেটিজম দুটা সেকশনটোৱে সাবা আৰু বাৰ ম্যাগনেটৰ দুটা সেকশনটোৱে সাবা ঠিক আছে সেইখিনি হৈ গ'ল আৰ্ট ম্যাগনেটিজম তাৰ পিছত গৈ আছো ইন্ডাকশন এণ্ড এসি ঠিক আছে ইন্ডাকশন এণ্ড এসি Induction of AC বুলি কওঁতে ইন্ডাকশনৰ পৰা তুমি চোৱা নাম্বাৰ 1 ফেৰাডেজ ল দুই নম্বৰ তোমাৰ লেন্স ল ফেৰাডেজ ল তুমি কমপ্লিট যদি চাবা ফেৰাডেজ ল গোটেই মেথছ এটাও চাই দিবা ফেৰাডেজ ল ইউজ কৰা লেন্সটো পঢ়াৰ লগতে লেন্স ল তোমাৰ এনাৰ্জি কনজাৰভেশ্যন ল ঠিক আছে লেন্স ল গোটেই সেকশনটো পঢ়িবা ঠিক আছে তাৰ পিছত 3 নম্বৰ তোমাৰ ইন্ডাকশন সেকশনতে আছে সেলফ ইন্ডাকশন ইফালে মিউচুৱেল ইন্ডাকশন সেলফ আৰু মিউচুৱেল ইন্ডাকশনৰ দুইটা ডেৰিভেশনে চাবা উইথ নিউমাৰিকেল ঠিক আছে ডেৰিভেশন উইথ নিউমাৰিকেল এটো তুমি সেলফ ইন্ডাকশন আৰু মিউচুৱেল ইন্ডাকশনৰ চাবা ঠিক আছে তাৰ পিছত মই গুছি গৈছো ইন্ডাকশনটো এটা কথা নেক্সট মই এসি সেকশন এসি বুলি কওঁতে মই এভাৰেজ current average voltage derivation চাব নালাগে derivation নাই average current আৰু average voltage ৰ ওপৰত যি নিউমাৰিকেল আছে এই নিউমাৰিকেল খিনি প্ৰেক্টিস কৰিবা তাৰ লগত তোমাৰ ৰেজোনেন্সৰ টপিকটো পঢ়িবা গুটে কন্ডিশনছ খিনি ৰেজোনেন্স কেতিয়া হয় ৰেজোনেন্সৰ ফ্ৰিকুৱেন্সি কিমান আৰু ৰেজোনেন্সৰ ওপৰত বেছ কৰি নিউমাৰিকেল ঠিক আছে ৰেজোনেন্স ভালকে চাবা তাৰ পিছত তোমালোকে LCR সাৰ্কিটৰ কাৰণে নিউমাৰিকেল চাবা LCR সাৰ্কিটটো ভালকে চাবা য'ত তোমাৰ ইম্পিডেন্স উলিওৱা হৈছে তাৰ ওপৰত বেছ কৰি নিউমাৰিকেল দিছে মানে LCR সাৰ্কিটৰ ওপৰত তো এটা বস্তু কাৰেন্ট সেকশনৰ পৰা চালে হ'ব ঠিক আছে মোটামুটি তুমি ইয়াৰ পৰা কোৱেশ্চনছ পাই যাব লাগে মোৰ মতে তাৰ পিছত নেক্সট মই গৈ আছো next topic to মই গৈ আছো next chapter to আমি গৈ আছো optics or গৈ আছো ray optics পৰা মই তোমাক সাজেষ্ট কৰিম আমাৰ মাইক্ৰোস্কোপৰ M21 ক্লাছ
d by n derivation আছে এই derivation তো চাবা ইয়াৰ পিছত এটা স্পেশাল কেস আছে distinct object program সেইটো চাবা দুই নম্বৰতে প্ৰিজম ফৰ্মুলাটো তোমাক মই আগৰবাৰ প্ৰিজম ফৰ্মুলাটো তুমি চাই পাবা ৰিপিট কোৱেশ্চনছ পাই যাব পাৰা 7 প্লাস d by n by 2 by 2 ফৰ্মুলা চাই পাবা ঠিক আছে তাৰ পিছত নেক্সট তোমাৰ আছে পাৱাৰ numerical বিলাক চাবা power of numerical or one marks of questions expect কৰি আছো power তাৰ পিছত next তোমাৰ হৈ আছে total internal reflection আৰু critical angle of questions পাব পাৰা critical angle of questions পাব পাৰা ঠিক আছে total internal reflection and critical angle next তোমাৰ topic টো মই কৈছো lateral shift lateral shift আৰু magnification power of mirror ঠিক আছে magnification power ঠিক আছে magnification power of questions পাব পাৰা গতিকে মই তোমাক কি কৰো যে এটো magnification power of lens নহয় mirror mirror etu hoy ase magnification power of microscope ko tuga hoise etu tumar refractive index prism power related focal length power related to numerical support isu total internal reflection critical angle or 1 mark questions lateral shift or 2 marks questions magnification power of mirror or 2 mark numerical questions ঠিক আছে তো এখিনি more expected question ray optics or pora ঠিক আছে তাৰ পিছত মই ওয়েব অপশনত গৈ আছো এক নম্বৰ তোমাৰ ওয়েব অপশনত মোৰ মতে ওয়েব ফ্ৰন্টৰ ৰিলেটেড ওয়েব ফ্ৰন্টৰ টপিকটো চাবা যে ওয়েব ফ্ৰন্ট কাক কয় কি ওয়েব ফ্ৰন্ট আছে এক্সাম্পল কে চাই লবা তাৰ পিছত কোভাৰেন্ট সোৰ্সেস coherent sources of question saba coherent sources of saba kind of number ions double slit experiment up to fringe width lege ions double slit experiment up to fringe width lege uliwa saba tar pisot tumar diffraction or definition tar pisot polarization or definition eketa saba ঠিক আছে তাৰ লগতে যদি হাইগেন প্ৰিন্সিপলটো পঢ়া হাইগেন প্ৰিন্সিপলটো পঢ়ি থবা কিন্তু মই এটা এক্সপেক্টেড স্যাৰ কমপ্লিট কৰা নহয় মই কম চেপ্টাৰ পঢ়ি মোৰ পুৰা ক্লিয়াৰ আছে তো কমপ্লিট চেপ্টাৰ পঢ়া এখিনি মই এক্সপেক্ট কৰিছো ঠিক আছে তাৰ পিছত নেক্সট ওয়েভলেট পঢ়াৰ পিছত মই নেক্সট যিটা চেপ্টাৰ আছে ইলেক্ট্ৰোম্যাগনেটিক ওয়েভ তাৰ পিছত তোমাৰ আছে dual laser next আছে atoms and nuclei and next আছে semiconductor ये साइडा चैप्टर তোমাক পুরো चैप्टर এগ্রা चैप्टर তোমাক কমপ্লিট পঢ়িবলৈ কম ঠিক আছে কমপ্লিট পঢ়া এরা তুমি একোই নেৰিবা ইলেক্ট্ৰোম্যাগনেটিক ওয়েভস ডুয়াল লেসার তাৰ পুরো चैप्टर এটম নিউক্লিয়াস একেবাৰে পুরো चैप्टर আৰু সেমিকন্ডাক্টৰ ডিভাইসেস অলরেডি তোমার রেক্টিফিকেশন লেকে হে আহিব এইখিনি চেপ্টার এই সাইডা চেপ্টার তুমি কমপ্লিট পঢ়িছো ঠিক আছে তুমি কমপ্লিট পঢ়ি গলে মই তোমাক কম যে তুমি যদি এভারেজ তোমাৰ যদি সিনথেটিক সিলেবাস কভার নাই বা তোমাৰ যদি পঢ়াই হোৱা নাই তুমি জাস্ট পাসিং হল তুমি ভয় কৰি আছা তুমি মিনিমাম 45 মিনিট এই টপিকখিনি পৰা তুমি কালেক্ট কৰিব পাৰিবা আৰু যাৰ লগত 70 আউট অফ 70 পেপার পড়ার ন কি তুমি এই ভিডিও না চাবা কি তোমার কমপ্লিট বুঝে সিলেবাস যেদিকে বছৰটো পঢ়ি আছা কি বছৰটো পঢ়া গতিকে মই আশা কৰিম যে 3 দিন তোমালোকৰ হাতত আছে সকলোৱে ভালদৰে পঢ়ি যে ফিজিক্সৰ পৰীক্ষা আছে ফিজিক্সৰ পৰীক্ষা তোমালোকে ভালদৰে দিবা ঠিক আছে গতিকে সকলোৱে নগাঁও পঢ়ি অসম তথা ভাৰতৰ ভিতৰত সফল হোৱাৰ যে সপোন দেখিছো সেয়া যাতে সকলোৰে সাৰ্থক হয় আৰু কামনাৰে ধন্যবাদ থেংক ইউ